নমস্কাৰ ছাৰ বাইদেউসকল। ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ যি খতিয়ান হয়, শৈক্ষিক অগ্ৰগতিৰ খতিয়ান হয়, শৈক্ষিক অগ্ৰগতিৰ খতিয়ানৰ কেনেধৰণে আপোনালোকে অগ্ৰগতিৰ খতিয়ানখন পূৰ কৰিব তাৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে। আৰু কেনেকৈ 90% ল'ব আৰু গুণোৎসৱৰ পৰা 10% যেন এতিয়া বৰ্তমান ল'ব দিছে। এখন ন'টিছখন নিশ্চয় আপোনালোকে পাইছে। এইখন হয় ন'টিছ। এই ন'টিছখন নিশ্চয় আপোনালোকে সকলোৱে পাইছে। গতিকে গুণোৎসৱৰ 10% ইয়াত এড কৰিব লাগিব আৰু 90% আপোনাৰ যিখিনি শৈক্ষিক অগ্ৰগতি হয় তাৰ পৰাই আপোনালোকে ল'ব লাগিব, যি আমাৰ গঠনাত্মক মান নিৰূপণ আৰু সামগ্ৰিক মান নিৰূপণ লোৱা হৈছিলে। তাৰ ওপৰতে 4টা যি মূল্যায়ন হৈছিলে সেই 4টা মূল্যায়নৰ পৰা আপোনালোকে ইয়াত যোগ কৰিব লাগিব। ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় জানিছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো বিদ্যায়তনিক অন্যান্য যিখিনি নিৰীক্ষণৰ যিখিনি গ্ৰেড হয় সেই গ্ৰেডিং ছিষ্টেমটো আপোনালোকে নিশ্চয় জানে। আপোনাৰ যিখন অগ্ৰগতিৰ খতিয়ান হয়, অগ্ৰগতিৰ খতিয়ানতে সুন্দৰভাৱে দিয়া আছে, তাতে আপোনালোকে দিব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ যি স্বমূল্যায়ন হয়, স্বমূল্যায়নৰ এইকেইটাও নিশ্চয় আপোনালোকে পাইছে, আপোনালোকৰ অগ্ৰগতি খতিয়ানতে আছে। গতিকে সেইখিনি আপোনালোকে চাই ল'ব আৰু সহপাঠীৰ দ্বাৰা যি মান নিৰূপণ কৰা হয় সেইকেইটাও আপোনালোকে পাৰিব। নিশ্চয় আগৰকেইটাও পাৰিব। তথাপিতো মই আজিৰ এই ভিডিঅ'টোত কেনেকৈনো আপোনালোকে সামগ্ৰিক মান নিৰূপণ আৰু গঠনাত্মক মান নিৰূপণৰ লগত আপোনালোকে কেনেদৰে গুণোৎসৱৰ যিটো 10% হয়, গুণোৎসৱৰ 10% আৰু যিটো আপোনাৰ শৈক্ষিক অগ্ৰগতিৰ যিখিনি গঠনাত্মক আৰু সামগ্ৰিক মূল্যায়নৰ মান আমি কৰি দেখাইছোঁ, আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, মই ইয়াত আপোনালোকক কৰি দেখাইছোঁ। প্ৰথমে ধৰক আমি লৈছোঁ ভাষা 1ত। আমি ভাষা 1টোৱে আপুনি প্ৰথমে বিষয়ভিত্তিক আমি যিহেতু ল'ম, গতিকে বিষয়ভিত্তিক প্ৰথমে আমি গঠনাত্মক মান নিৰূপণত লৈছোঁ ধৰক 48 আৰু সামগ্ৰিক মান নিৰূপণত লৈছোঁ 41 আৰু গঠনাত্মক মান নিৰূপণ অৰ্থাৎ তৃতীয় মূল্যায়নত আমি লৈছোঁ 48 আৰু সামগ্ৰিক মান নিৰূপণত আমি লৈছোঁ 42। মই ইয়াত 50 ভিতৰত লৈছোঁ। গতিকে আপোনালোকে কিমানৰ ভিতৰত লৈছিলে তাৰ ওপৰতে আপোনালোকে এই পাৰ্চেণ্টেজটো উলিয়াব লাগিব। গতিকে মই 50 ওপৰত লৈছিলোঁ। গতিকে 50ৰ ভিতৰত যিকেইটা নম্বৰ পাইছে এই নম্বৰকেইটা আপোনালোকক দেখালোঁ। এতিয়া চতুৰ্থ এনেদৰে 4টা মূল্যায়নৰ মাৰ্কবোৰ আপোনালোকে ল'ব আৰু গোটেইকেইটা মাৰ্কছ যিকেইটা হয় সেইকেইটা আপোনালোকে মই ইয়াত দেখাই দিছোঁ, চাব। এই মাৰ্কছকেইটা আপোনালোকে যোগ কৰিব লাগিব 4টা মূল্যায়নৰ ক, খ, গ, ঘ যিটো দি থোৱা আছে তাত আপোনালোকে এই মাৰ্কছটো আপোনালোকে ভৰাই দিব লাগিব। এতিয়া মই এই 4টা যোগ কৰি কিমান পালোঁ? 179। এতিয়া এই 179টো হৈছে 200 মাৰ্কছৰ ভিতৰত তেওঁ পাইছে 179। এতিয়া আমি প্ৰথম যিটো আছে স্তৰ যে 90%টো আমি কেনেকৈ উলিয়াম এতিয়া চোৱা, যে বিষয়ভিত্তিক পোৱা মুঠ নম্বৰ আৰু বিষয়ভিত্তিক সৰ্বমুঠ নম্বৰক আমি 90ৰে পূৰণ কৰিব লাগিব। এতিয়া আমাৰ আছিলে বিষয়ভিত্তিক পোৱা মুঠ নম্বৰ আছিলে আমাৰ 200, কিমান আছিলে আমাৰ 179 আৰু টোটেল মাৰ্ক আছিলে আমাৰ 200। এতিয়া আমি 200ৰে 179 হৰণ কৰিম আৰু হৰণ কৰি আমি 90 পূৰণ কৰি দিম। এতিয়া 179ক আমি 200ৰে হৰণ কৰিলে আমি পাম 0.895% আৰু তাক আমি 90ৰ লগত পূৰণ কৰি দিলে আমি পাম 80.55, অৰ্থাৎ ইয়াৰ পাৰ্চেণ্টেজ হৈছে 81। এনেদৰে আমি 90%ৰ মাৰ্কছটো উলিয়াব পাৰিম। আৰু ইয়াৰ পিছতে আপোনালোকে ধৰক গুণোৎসৱত পালে, গুণোৎসৱৰ 10% বুলি কৈছে নহয়, গুণোৎসৱৰ আপোনালোকে 10% ধৰক 7 পালে। পাৰ্চেণ্টেজটো আপোনালোকে চাব, তাতে আপোনাৰ পাৰ্চেণ্টেজটো থাকে, তাৰ পৰা আপোনালোকে 10% এটা লৈ ল'ব। তেতিয়া আপোনাৰ ধৰক 81ৰ +7 তেতিয়া কিমান হ'ব? 88% তেওঁৰ মুঠ নম্বৰ। এতিয়া মুঠ নম্বৰ আপোনালোকে 81% দিব পাৰে, 88% দিব পাৰে। এনেদৰে আপোনালোকে মান নিৰূপণ কৰিব পাৰিব, অৰ্থাৎ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান পত্ৰখন ফিল আপ কৰিব পাৰিব।
ধন্যবাদ আৰু কিবা যদি ডাউট আছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব পাৰিব থেংক ইউ ছ' মাছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে থেংক ইউ